দিন হাজিৰা কৰা বীৰছাৰ দুখলগা কাহিনী ২০০০ টকা টিনপাত বন্ধকত থৈ গৰ্ভৱতী পত্নীক নিছিল চিকিৎসালয়লৈ এটি পুত্ৰ সন্তান লাভ কৰিও মুখ চাব পৰা নাই দুৰ্ভগীয়া পিতৃয়ে বীৰছাৰ অন্তহীন জীৱন সংগ্ৰাম ৭ বছৰ বয়সত পিতৃয়ে অৰুণাচলৰ কোনো লোকক বিক্ৰী কৰি দিছিল বীৰছাক ৩ বছৰ পূৰ্বে অৰুণাচলৰ পৰা পলাই আহি বিবাহপাশত আবদ্ধ হয় অৰ্থৰ অভাৱৰ বাবে বীৰছাৰ ঘৰৰ টিনপাত ২০০০ টকাত বন্ধকত থৈ পত্নীক লৈ গৈছিল চিকিৎসালয়লৈ পত্নীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান শিশুটি বৰ্তমান আইচিইউত নৱজাতকটিক তেজৰ প্ৰয়োজন হোৱাত বীৰছা কোৱালাই বহু লোকক তেজ বিচাৰি সহায় ভিক্ষা কৰিছিল যদিও কাৰো সহায় নাপালে এক বন্ডেল টিনা কিনিছিলো তাত পুৰা বনাই বন্ধক দিছো টিনাটোকে পইচা নাই যে বলকে বন্ধক দি আছো ঘাটটোকে কি বন্ধক দিছে ঘাটটোকে দি দেহু বন্ধক মে ২০০০ মে দিছিলো বন্ধক কি বস্তু টিনাটো বন্ধক দিছে পইচাই নাই যে টিনটো বন্ধক দি পেলাই ঘৰ বনাইছা নাই ঘৰ নাই মেডিকেল গৈছিলো যে পইচা নাই আসলে যে প্ৰথম দিনা তাতে এখন 2 বান্ডল টিন বন্ধকত দি মেডিকেল গৈছা হ্যাঁ পইচা নাই বলকে এখন দিদি ঘৰতে আছো মই প্ৰথমবাৰ তাতে দিদি ঘৰত আছে আপুনি দিদি ঘৰতে আছো দেখি পোৱা নাই নাই মানে পেটৰ ভিতৰত মাথাতে দুখ পাইছিলে যে তাত পৰাই আইচিইউতে আছে সুৰবাত से 6 তাৰিখে হৈছিলে 6 তাৰিখে তাত পৰাই মেডিকেলে আছে সাপুটে প্ৰথমে ইয়াতে বাগান মেডিকেল লৈছিলো তাত পোৱা নাই বলকে সাপুটে লৈ গ'ল সাপুটি 6টা বাজে পहुंचিলো হে 7:30 বাজে লৰাটো হ'ল অপাৰেশন তো নাই হোৱা নরমালি হৈছিলে ইয়াতে চোট পাইছিলে ডাইৰেক্ট কান্দা কান্দি নাই কৰা আসাতে একবাৰে গৈছিলে 6 তাৰিখে গৈছিলে আহা নাই এতিয়া গলে নাই যোৱা তাত আকাইছিলো আহা বলকে নাই যোৱা তাত পৰা তাতে এখন ব্লাড চেল দে আইছো হে ঘৰত কাম কাটিবলৈ মানুহ যোৱা তো নাই দেউতা গিলা তো নাই যোৱা তাত ভাবি নাই যোৱা কিয় যোৱা নাই সে দিদি ডাঙৰ দিদি যে একটা বার জয় গৈছিলে ভাষাত পৌঁছাই দিল দিদি আছে হ্যাঁ তাত দিনটা গোটা কাম করে সামনে সন্ধিয়া হলে মেডিকেল গই তাত পুরা বাড়ি পড়া তাত একে বছর ফুটে 100 টাকা ভাড়া लेल 200 টাকা তো তাতে হয়ে যায় যে 100 টাকা তো দিয়ে দিও না 100-200 টাকা তো গাড়ি ভাড়াই লাগে আপ ডাউন দেখালে আহি আর যাও 4000 হল এতিয়া তো আর কিমান হ'ব ঠিক নাই নাই ঠিক না নাই কিমান হ'ব পইচা খুদিছিলো দিৱা নাই পইচা কোনেও দিয়া নাই নাই দাদা ভাইকেও দিৱা নাই ককাই ভাই সব দিৱা নাই পইচাই নাই কৈছিলে দিনৰ দিনটো আনৰ ঘৰত কাম কৰি লাভ কৰে ৩৫০ টকা চিকিৎসালয়লৈ অহা যোৱাৰ খৰচ পত্নীৰ ঔষধ পাতিৰ নামত শেষ হৈ যায় সেই টকা নিকা হাস্পাতালৰ ডিউটি কৰি পোৱা আকৌ দিন হাজিৰা কৰিবলৈ ওলাই যায় বীৰছা লাগে নেকি তো হেল্প কৰিব হলে তো ভালে হ'ব অকমান হলেও হেল্প কৰি দিব হলে দুখীয়াৰ দুখ জানো কোনোবাই বুজিব হাঁহিমুখীয়া মানুহজনৰ ভিতৰত কিমান দুখ আছে ভালকৈ প্ৰকাশ কৰিবও নোৱাৰে যদিহে কোনো হৃদয়বান লোকে তেওঁক সহায় কৰিব বিচাৰে তেন্তে তেওঁৰ পত্নীৰ বেংক একাউণ্ট তলত উল্লেখ কৰা আছে ব্যুৰো ৰিপৰ্ট টাইম 8